সভাৰ মুৰব্বী তেখেতকৈ সভাপতি বুলি কোৱা হয়, মানে সভাখনৰ স্বামী স্বৰূপ। সেয়েহে সভাপতি বৰ্তমানৰ মাজত গোটেইখিনি যদি সহযোগ কৰা যায়, সহযোগৰ ওপৰতহে সভাপতিৰ ভাষণটো হয়। গতিকে যিসকল ব্যক্তিয়ে ইয়াত জনজাতি গৌৰৱৰ যি ভাৰতবৰ্ষৰ চৰকাৰে পালন কৰি আহিছে আৰু পালন কৰিবলৈ সকলোকে কৈছে, সেই বতাহ আহি পেলাই আমাৰ গাটো লাগিল আৰু আমাৰ কৰ্তব্য সেইটো। যিহেতু যেনেকৈ আমাৰ এই স্কুলখন 1977 চনত যিসকল ব্যক্তিয়ে ইয়াত এই বটবৃক্ষ পুলি ৰুলে আৰু এই বটবৃক্ষৰ তলতে আজি আমি জিৰাইছোঁ, সেই সকলো একোজনহঁত প্ৰধান ব্যক্তি আৰু সেইসকলৰ প্ৰতিও আমি গৌৰৱ কৰিব পাৰোঁ। ঠিক তেনেকৈ এই বিৰচা মুণ্ডাৰ যি সাহস, যি কৰ্তব্য, যি অনুপ্ৰেৰণা আৰু যি ভাৰতবৰ্ষৰ মাতৃভূমিৰ যি প্ৰেম ভক্তি, ৰাষ্ট্ৰীয় ভক্তি, এই গোটেইখিনি ওপৰত আমাৰ উপযুক্ত বক্তাসকলে আপোনালোকক দাঙি ধৰিছে আৰু মই বেলেগকৈ আৰু দোহাৰিবলগীয়া কথা নাই। সেয়েহে মই ভাবোঁ প্ৰত্যেকেই আজি আমি নাজানো